মইতো আপোনাক ঠিক চিনি পোৱা নাই। সেইটোতো হয়, মই তাক কৈছিলোঁ, কিন্তু সেই কথাটো নুশুনিলে। তাৰ উপৰি এনেকুৱা এটা কথা আলোচনা কৰিবলৈ ৰ'বচোন ৰ'ব বহক বহকচোন। এতিয়া কওক, সি বুলি যে ক'লে মানে কাৰ কথা? চৰি, মই মানে সুজিত দত্তৰ কথা কৈছিলোঁ। সুজিত দত্ত যে ডিব্ৰুগড়ৰ। ডিব্ৰুগড় মানে কাজিৰঙাৰ ৱাইল্ড ফ্লাৱাৰ ৰিজৰ্টৰ প্ৰপাইটৰ, যাৰ ডিব্ৰুগড়ৰ ওচৰত 2-3খনমান টি গাৰ্ডেন আছে। আপুনি দেখিছোঁ তাক মোতকৈ ভালকৈ চিনি পায়। সুজিত মোৰ বৰ ক্ল'জ ফ্ৰেণ্ড। সিহঁতৰ মানে তাৰ আৰু তাৰ মিছেছৰ খুব ইচ্ছা আপোনালোকৰ ঘৰখনৰ লগত সিহঁতৰ এটা সম্বন্ধ হওক। সম্বন্ধ মানে? তাৰ একমাত্ৰ ব্ৰাদাৰ ইন ল, মানে খোলখালি ৰাজৰ বাবে তেওঁলোকৰ ইচ্ছা, যদি আপোনালোকৰ কোনো আপত্তি নাই, আপোনালোকৰ ছোৱালী। মোৰ ছোৱালী স্মিতা, আমি তাইক স্মিতা বুলি মাতো। ৰাইট, সিওতো তাইক স্মিতা বুলিয়েই কৈছিল। তেখেতে তাৰমানে স্মিতাক লগ পাইছে নেকি? দেখিছে, কিন্তু লগ পোৱাৰ ইচ্ছা আছিল। জানেইতো টকা পইচা বেছি হ'লে মানুহৰ সময় কমি যায়, সেয়েহে মই নাই, কথাটো গম পোৱাটোহে আচল কথা। চাওক মিষ্টাৰ অমৰ বেজবৰুৱা। চাওক মিষ্টাৰ বেজবৰুৱা, সুজিত দত্তহঁতৰ নিচিনাৰ কাৰোবাৰ লগত সম্বন্ধ কৰিবলৈ আমি দুবাৰ চিন্তা নকৰোঁ, কিন্তু সেইটোৱেতো আচল কথা নহয়। মোৰ ছোৱালীয়ে কিন্তু নিজে দৰা পচন্দ কৰিহে বিয়াত বহিব। সেইটোৱে আমাৰ কাৰণে ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। চিন্তা? সেইটোতো বৰ ভাল কথা। মই তাক খবৰ দিওঁ, ৰাজক 2 দিনমানৰ কাৰণে ইয়ালৈ পঠিয়াই দিয়ক। আংকেলৰ ওচৰলৈ কোনোবা আহিলে তাক বিয়াৰ প্ৰস্তাৱ লৈ আহিছে বুলি কিয় ভাবো? মই জানো পাপাই বেলেগ কামত অহা মানুহৰ লগত ইমান দেৰি কথা নাপাতে। মানুহ আহিছে, অৰ্থাৎ আলহী। পিছে আমি কি কৰিব লাগে? আমি নহয়, তুমি। অৰ্থাৎ তুমি গৈ এবাৰ মাত দিয়াটো উচিত হ'ব। কিয় মানে? আলহী বৰ এলাপেচা নহয়, বৰ দৰকাৰী কামত আহিছে। অৰ্থাৎ 4:30 আগতে তুমি যোৱাটোৱে ভাল হ'ব নেকি? তাৰ মানে পাপাই কোৱাৰ আগতে তই মোক উস্তাদি কৰি ইয়াৰ পৰা মাতিবলৈ আহিছ। যা ইয়াৰ পৰা। ঠিক আছে, যাওঁ। অৰ্থাৎ তোমাৰ মনৰ ভাৱ বুজি পোৱাৰ পিছত মই ইয়াত থকাটো যে অনুচিত সেইটো মই জানো। নিজৰ বিয়া বাৰু নহল বুলিয়ে ঘৰখনত বিয়াৰ দৰে কিবা এটা হ'ব বুলি ভাবিয়ে ভাল লাগে দিয়াচোন। অৰ্থাৎ বিয়া কৰাবলৈ নাপালে কি হ'ব? এখন মজবুত বিয়া দেখি আহিছো বুলি মৰিলেতো জমৰ আগত কবলৈ হ'ব। অৰ্থাৎ যা। ঠিক আছে, অৰ্থাৎ গহীন। এইটো একেবাৰে বেয়া কথা দিয়ক। মোৰ দিবলৈ লাজ নালাগিলেও আপুনিতো খুজিবলৈ লাজ পাব লাগে। বছ, আৰু এটাও কথা নকবি। আৰু 2টা চিগাৰেট বাকী কৰোঁতে তই ইমান ডাঙৰ ডাঙৰ কথা কৈছ। হিচাপ দে। হিচাপ মানে? কিয়? মোৰ বাকী হিচাপ। আজিতো ধৰি 51 টকা 75 পইচা হৈছে। দিয়ক। চাওঁ, পেন দে। এখন 60 টকাৰ চেক। বেংকৰ পৰা টকা উলিয়াব জানতো? জানো, কিন্তু মাত্ৰ 60 টকা, তাকো চেকত। আচৰিত লাগিছেতো। আৰে চেকৰ পেমেণ্ট লোৱাটো এটা ষ্টাইল। ময়ো প্ৰেক্টিচ কৰিছোঁ। কিবা বুজিলি নে? মানে বুজাটো হ'ব দে, বুজিবলৈ অলপ টান হ'ব। মোৰে বহুত দিন লাগি গ'ল। চাওঁচোন কি খবৰ আহে। বুজিছ ৰাজ, মানুহজন খুবেই ভাল। কিছুমান মানুহ যে থাকে কথাৰ মাজে মাজে হেল্ল' মিষ্টাৰ হাই, মোৰ 10 লাখ টকাৰ ড্ৰাফ্টখন 5 লাখ টকা লৈ যাবহি। মানি ইজ নট আ প্ৰব্লেম। তেনেকুৱা ধৰণৰ নহয়, গপ অহংকাৰ নাই। মুঠৰ ওপৰত ছোৱালীজনীও ভালেই হ'ব লাগে, বুজিছা? হ'ব লাগে? তাৰমানে তুমি তেওঁক মানে স্মিতাক লগেই নাপালা নেকি? দেউতাকে 2বাৰমান মাতি পঠিয়াইছিল, কিন্তু তাই লাজেই কৰিলে নেকি। বিয়া কৰোৱাৰ পিছত মানুহে কিছুমান কথা বুজিও নুবুজে। মানে? আৰে ঘৰত নিজৰ বিয়া কথা আলোচনা হৈছে বুলি জনাৰ পাছত কোনোবা ছোৱালী ভাগ ল'বলৈ নাহিব। আচলতে স্মিতাই এৰেঞ্জ মেৰেজত বিশ্বাসেই নকৰে, তেওঁৰ লাভ মেৰেজতহে বিশ্বাস। তো কথাটো ময়ো নভবা নহয়। ইজনে সিজনক লগ পাব, যদি ভাল লাগে বাকীবোৰ কথাটো নিজে নিজে আগবাঢ়িব। এটা কাম কৰো নেকি, ৰাজকীয়ালে মাতি পঠিয়াও। কি হ'ল, তোৰ মাতটো ইমান ডাঙৰ হৈ গ'ল যে? নাই, তুমি ঠিকে কৈছা, কিন্তু আৰু 2 দিনমান বাদ চোৱা। কিয়? স্মিতাক ভালকৈ জানি ল'বলৈ আমাকতো আৰু কিছু সময়ৰ প্ৰয়োজন। নহ'লে আমি ৰাজক কেনেকৈ সহায় কৰিম? তেন্তে কাৰোবাক ধৰিব লাগিব, যাৰ পৰা ইনফৰমেশ্যন গোটাব পৰা যাব।
ময়ো মনে মনে বৰবৰালৈ ফোন কৰিলোঁ বুজিছা আৰু বৰবৰাকতো জানাই আজি ডিব্ৰুগড়ত 22-23 বছৰমান আছে তেওঁ সুজিত দত্তৰ কথা বৰ ভালকে ক'লে মোৰ বোধেৰে আমি এতিয়াই কথাটো চিৰিয়াছলি ভবা উচিত ৰাজ ল'ৰাটো ভালেই হ'ব সেইটোতো হয়েই পিছে তাইক এতিয়া কোনে বুজাব হুম? তাইতো বিয়াৰ নামেই নুশুনে আৰু আমি যদি আগবাঢ়ি লাজত পৰিব লগা হয় তেতিয়া এই হেৰি নহয় তাই বাৰু নিজে কাৰোবাৰ কথা ভাবিছে নেকি মইতো কেইবাবাৰো সুধিছো কিন্তু ৰ'বচোন জিনাক সুধি চাওঁচোন এবাৰ মায়ে তোলে ফোন কৰিছিল অঁ কালি গধূলি তই কি কলি মই আৰু কিটো ক'ম ক'লো তই মোৰ লগত তেনেকুৱা কথা নাপাত কিন্তু স্মিতা তই এবাৰ আণ্টিহঁতৰ কথাও ভাবি নাচাও কিয় তোৰ বিয়াখন লৈ তেওঁলোকৰ যে কিমান হেঁপাহ মই জানো কিন্তু কি কৰিম ক যিদিনাই মই এনেকুৱা কাৰোবাক ভাল পাম যি কেৱল মোকেই ভাল পাই আপোন কৰি ল'ব বিচাৰিব সেইদিনা বাৰু এই ভাল খবৰটো তই মাহঁতক দিবিগৈ ব'ল টকা পইচা সম্পত্তিৰ কথা বাদ মাত্ৰ প্ৰেম মৰম আৰু ভাল পোৱা কথাতেই ধৰিব লাগে শুনি আছো ক কি ৰাজ কলিকতাৰ পৰা আহিল হেল্ল' 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 এই নেটৱৰ্ক ক্ৰুজাৰ হেল্ল' শুনি আছো ক ৰাজ গুৱাহাটীলৈ আহিব কেতিয়া হেল্ল' হেল্ল' যা তাৰ দেই সুজিত দত্তলৈ ফোন কৰিছা নেকি সি ক'লে ৰাজক হেনো গুৱাহাটীলৈ পঠিয়াব কিন্তু কেতিয়া আহিব সেইটো শুনা নাপালো নহয় ৰ'বা কি ক'বা আগতে ঠিক কৰি লোৱা কম আৰু কিটো তেওঁ কেতিয়া আহিব সঞ্জয় চৌধুৰীক খবৰটো দিবগৈ লাগিব মোৰ কথা যদি শুনা ৰাজক দুদিনমান দেৰিকৈ আহিবলৈ কোৱা দেৰিকৈ কিয় কিয় মানে ছোৱালীজনীৰ বিষয়েতো আমি এতিয়াও ভালকৈ একো নাজানো তাতে দত্তইতো কৈছেই ৰাজ এতিয়াও মেচিয়ৰ্ড নহয় আৰু তেওঁক ভাবি পত্নীৰ সন্মুখলৈ অলপ সাজু কৰিতো পঠিয়াব লাগিব তেন্তে কি কৰোঁ দত্তদাক ক'বা তেওঁ কেতিয়া আহিব লাগিব সেই খবৰটো আমিয়ে দিম ঠিক আছে